অহুদৰ যুদ্ধত জয়ী হোৱাৰ পাছত আবু ছুফিয়ান ফুল কনফিডেন্সত আছিল যে এতিয়া মুছলমানসকলক মজাটো বুজাম। তেওঁ সমগ্ৰ আৰবৰ পৰা 10,000 ফৌজ জমা কৰিছিল। জানানে 10,000 ফৌজ কিমান আছিল? সমগ্ৰ মদিনাৰ জনসংখ্যা 10,000 নাছিল। কাফিৰসকলে এই প্ৰস্তুতিৰ সংবাদ যেতিয়া মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে পাইছিল, তেতিয়া তেওঁ লগে লগে এখন মিটিং এৰেঞ্জ কৰিছিল। এই মিটিঙত বহি থকা সকলোৱে জানিছিল যে যুদ্ধ কৰাটো ইম্পচিবল, কিবা বেলেগহে কৰিব লাগিব। এই মিটিঙত এজন ফৰেন নেশ্যনেল সালমান ফাৰ্চিও আছিল। তেওঁ এডভাইচ দিছিল মদিনাৰ তিনিওফালে পাহাৰৰ জৰিয়তে ছেভ আছে, মাত্ৰ এখন ছাইডক সিকিউৰ কৰিব লাগে, আৰু সেইটো হৈছে মদিনাৰ নৰ্থ ছাইড। আৰু মদিনাৰ ভিতৰত যিসকল ইহুদি আছে তেওঁলোক আমাৰ বন্ধুহে, তেওঁলোকৰ লগত কোনো মাছলা নহয়। আৰু যদি এই এখন ছাইডত কিবা ট্ৰেন্স বা খণ্ডক খান্দিব পৰা যায়, তেতিয়াহে কিবা কৰাৰ চান্স থাকিব। তেওঁৰ এই এডভাইচ সকলোৰে পচন্দ হ'ল আৰু ডাইৰেক্ট টেন্সত কাম আৰম্ভ হ'ল। প্ৰত্যেক 10জন চাহাবাক 120 ফুট জেগা খান্দিবলৈ টাস্ক দিছিল। 1 মিনিট, 120 ফুট কিমান হ'ব? লেটছ সি এইটো এটা পৌলা গাড়ী। এনেকুৱা 8খন পৌলা গাড়ী যদি লাইন কৰি ৰখা হয় আৰু 5 ফুট তললৈ ৰখা হয় ইমান, আৰু এই সকলোবোৰ কাম সিহঁতে ভোকৰ বাবে পেটত পাথৰ বান্ধি কৰিব লগা হৈছিল। আৰু এই মুছলমানসকলে অতি কম সময়ৰ ভিতৰতে মদিনাৰ নৰ্দাৰ্ণ ছাইডত 6 কিলোমিটাৰ ট্ৰেন্স বনাইছিল। 1 মিনিট, 6 কিলোমিটাৰ কিমান হ'ব? লেটছ সি এইটো এটা ক্ৰিকেট ষ্টেডিয়াম। নৰ্মেলি ক্ৰিকেট ষ্টেডিয়াম বহুতো ডাঙৰ হয়। এনেকুৱা আৰু 36 ক্ৰিকেট ষ্টেডিয়াম যদি লাইন কৰি ৰখা হয়, ইমান ডাঙৰ ট্ৰেন্স বনাইছিল। আৰু যদি কৰলা গাড়ীৰ জৰিয়তে দেখা হয়, এইখন ট্ৰেন্সত 6,560খন কৰলা গাড়ী ফিট হ'ব পাৰিব। খণ্ডক খান্দি থকাৰ সময়ত এখন ডাঙৰ পাথৰ ওলাইছিল। চাহাবাসকলে বহুতো চেষ্টা কৰাৰ পাছতো পাথৰখন ভাঙিব নোৱাৰিলে। পাছত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ক'লে। মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এখন কোৰ হাতত লৈছিল আৰু শৰীৰৰ জোৰেৰে পাথৰখনত আঘাত কৰিলে আৰু ক'লে, শাম, সিৰিয়া মোৰ হয়। দ্বিতীয়বাৰ পাথৰখনত আঘাত কৰিলে আৰু ক'লে, ইৰানো মোৰ হয়। তৃতীয়বাৰ পাথৰখনত আঘাত কৰিলে আৰু পাথৰখন টুকুৰা টুকুৰা হৈ গ'ল। মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, ইয়ামানো মোৰ হয়। তাত থকা চাহাবাসকলে আচৰিত হৈ গৈছিল, কাৰণ তেওঁলোকে এক মিৰাকল, অলৌকিক ঘটনা দেখিছিল। কিন্তু ইৰাণ, শাম, ইয়ামান এইবোৰতো ছুপাৰ পাৱাৰ, এইবোৰনো আমি কেনেকৈ পাম? কিন্তু আজি আমিহে জানো ইৰাণ, শাম, ইয়ামান এই সকলোবোৰ তেওঁৰ হয়। তাত থকা মুনাফিকসকলে হাঁহিবলৈ ধৰিলে। ইয়াৰ খাবলৈ একো নাই, ভোকৰ বাবে পেটত পাথৰ বান্ধি থৈছে, আৰু তেওঁলোকে ইৰাণ, শাম, ইয়ামান জয়ী হোৱাৰ সপোন দেখি আছে। মক্কা বাহিৰ ফৌজ খণ্ডকত উপস্থিত হৈ টেনচনত পৰি গ'ল যে ইয়াৰ আমিতো এইটো ভবাই নাই। মক্কা বাহিৰ যদি ডাইৰেক্ট হামলা কৰিলেহেঁতেন, ছাৰপ্ৰাইজ এটেক, মুছলমানসকলক খতম কৰিব পাৰিলেহেঁতেন, কাৰণ সমগ্ৰ মদিনাৰ আবাদী মক্কা বাহিৰ ফৌজতকৈ কম আছিল। অৰ্থাৎ 10,000 আবাদী মদিনাবাসী নাছিল। দূৰৰ পৰা এখন ফৌজে আন এখন ফৌজক দেখি আছিল। মুছলমানসকলে ৰিলাক্স বহি আছিল। কাফিৰৰ ফৌজৰ পৰা কোনোবাই খণ্ডক পাৰ হ'বলৈ চেষ্টা কৰিলে মুছলমানসকলে তীৰ নিক্ষেপ কৰি মাৰি পেলাইছিল। বহুত দিন এইটো ছিষ্টেমে চলিল। অৱশেষত কাফিৰৰ এখন গ্ৰুপক খং উঠিল আৰু তেওঁলোকে কিবা প্ৰকাৰে খণ্ডক পাৰ হৈছিল। আৰু এইটো গ্ৰুপত আবু জাহেলৰ সেইজন ল'ৰা ইক্ৰামো আছিল। কিন্তু হজৰত আলীয়ে তেওঁলোকৰ লিডাৰক খতম কৰিছিল আৰু তেওঁলোক গুচি গৈছিল। ক্লিয়াৰলি লাগি আছিল মক্কা বাহিৰ যুদ্ধত পৰাজয় হ'ল, কিন্তু ইয়াত আবু ছুফিয়ানে এক জবৰদস্ত গেম খেলিছিল। মদিনাৰ ভিতৰত আমি যুদ্ধ কৰিব নোৱাৰোঁ, কিন্তু মদিনাৰ ভিতৰত যিসকল ইহুদী আছে তেওঁলোকে মুছলমানসকলক ভাল নাপায়, আৰু তেওঁলোকক যদি কিবা প্ৰকাৰে কনভিন্স কৰিব পৰা যায়, আৰু তেওঁলোকে যদি মুছলমানসকলৰ ঘৰ বাৰী, মহিলা, শিশুসকলৰ ওপৰত আক্ৰমণ কৰে, তেওঁলোকে নিশ্চয় পিছুৱাই যাব লাগিব, আৰু আমি তেওঁলোকৰ ওপৰত হামলা কৰি দিম। আৰু ইহুদীসকলে ডাইৰেক্ট হামলা কৰি দিছিল আৰু মুছলমানসকলৰ লগত কৰা চুক্তিসমূহ ভাঙি পেলালে। নাও মুছলমানসকল দুটা ফৌজৰ মাজত ফচি গৈছিল। ইহুদীসকলে মুছলমানসকলৰ ঘৰ বাৰী, মহিলা আৰু শিশুসকলৰ ওপৰত আক্ৰমণ কৰিবলৈ ধৰিলে। মুছলমানসকল এনেকুৱা কঠিন চিটুৱেশ্যনত আছিল যে তেওঁলোকে নিজৰ পৰিয়ালক বচাব নে মক্কা বাহিৰ ফৌজৰ সৈতে যুদ্ধ কৰিব। আনকি মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উপায়বিহীন হৈ কৈছিল যে এতিয়া মদিনাবাসীক বচাবলৈ এটা ৰাস্তাই আছে, আৰু সেইটো হ'ল কাফিৰৰ এটা গ্ৰুপৰ সৈতে ডিল কৰিব লাগিব, যে আমি তেওঁলোকক প্ৰত্যেক বছৰে মদিনাবাসীৰ খেতিত যি ক্ৰপছ উৎপাদন হয় তাৰে 3 ভাগৰ এভাগ দিব লাগিব। সাহাবাসকলে কৈছিল, ইয়া ৰাসূলুল্লাহ, এইটো যদি আল্লাহৰ পক্ষৰ পৰা হয় নো প্ৰব্লেম, ডিল কৰক, কিন্তু এইটো যদি আপুনি আমাৰ মদিনাবাসীক বচাবলৈ কৰি আছে তেতিয়াহ'লে নকৰিব, আমি মৃত্যুৰ আগ মুহূৰ্তলৈকে যুদ্ধ কৰিম। এনেকুৱা কঠিন চিটুৱেশ্যনত সাহাবাসকলে মনোবল হেৰুৱাই পেলাইছিল। নাও কাহানী মে এক টুইষ্ট আ গায়া, আৰু এজন বান্দাৰ এন্ট্ৰি হ'ল যিজনে সমগ্ৰ যুদ্ধখনকে ছিংগল হেণ্ডলি চেঞ্জ কৰি পেলায়। নেক্সট ডে
এজন বান্দা সন্মুখত আহিল আৰু ক'লে মই মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সৈতে কথা পাতিব বিচাৰোঁ। মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত গৈ তেওঁ ক'লে মই ইছলাম কবুল কৰিলোঁ, কিন্তু কোনেও নাজানে, কওক মই আপোনাক কি সহায় কৰিব পাৰোঁ। মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে আমি এতিয়া বহুত টেনশ্যনত আছোঁ, তুমি যি কৰিব পাৰা সেইটো কৰা। তেওঁ ক'লে অ'কে ন' প্ৰব্লেম। তেওঁ চিধাই ইহুদীসকলৰ ওচৰত গ'ল আৰু ক'লে মক্কাবাসী 1 নম্বৰ গাদ্দাৰ, তেওঁলোকক কেতিয়াও সহায় নকৰিবা। তেওঁলোকক যদি লাগে তেওঁলোকে যুদ্ধত পৰাজয় হ'ব, তোমালোকক পেলাই থৈ গুচি যাব। মুছলমানসকলে তোমালোকক এৰি নিদিয়ে। যদি ডিল কৰিব বিচাৰা তেওঁলোকৰ পৰা কিছুমান বান্দা বিচাৰিবা, যদি তেওঁলোকে সৈন্যবাহিনী দিয়ে অ'কে। ইয়াৰ পাছত তেওঁ চিধা মক্কাবাসীৰ ফৌজৰ ওচৰত গ'ল আৰু আবু সুফিয়ানক ক'লে ইহুদীসকল কেতিয়াও বিশ্বাসৰ উপযুক্তই নহয়, মুছলমান আৰু ইহুদীসকল একগোট হৈ আছে। মক্কাবাসীয়ে ক'লে আমি হামলা কৰি আছোঁ, তোমালোকে হামলা কৰা, মুছলমানসকলক খতম কৰি পেলাম। বাই বাই টাটা। ইহুদীসকলে ক'লে ঠিক আছে আমি হামলা কৰিম, কিন্তু তোমালোকে আমাক কিছুমান সৈন্যবাহিনী এজ এ গেৰাণ্টি হিচাপে দিয়া। কিন্তু মক্কাবাসীয়ে সৈন্যবাহিনী নিদিলে আৰু ইহুদীসকলে ক'লে মক্কাবাসী আমাৰ সৈতে ধোকাবাজি কৰি আছে। এনেদৰে ইহুদী আৰু মক্কাবাসীৰ ডিল কেঞ্চেল হ'ল আৰু মুছলমান পুনৰ ফিল্ডত উভতি গ'ল, কাৰণ এতিয়া শত্ৰুপক্ষ সন্মুখত আছে আৰু মদিনাৰ ভিতৰত থকা সমস্যাসমূহ সমাধান হ'ল। অলমষ্ট 1 month মদিনাৰ বাহিৰত থকাৰ বাবে মক্কাবাসীৰ মটিভেশ্যন একদম জিৰ হ'ল আৰু এদিনাখন এখন প্ৰচণ্ড জোৰেৰে ডিজাৰ্ট ষ্টৰ্ম আহিল আৰু মক্কাবাসীৰ সা সামগ্ৰী কাঁহী বাতি হোৱাটএভাৰ সকলো উৰুৱাই লৈ গ'ল আৰু তেওঁলোক গুচি গ'ল। যেতিয়াই মক্কাবাসী গুচি গৈছিল মুছলমানসকলে ইহুদীসকলৰ ফালে গৈছিল। ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া মদিনাৰ হিজৰত কৰি আহিছিল তেতিয়া ইহুদীসকলৰ লগত এখন কনষ্টিটিউশ্যন বনাইছিল যে ইহুদীসকলে তেওঁলোকৰ ৰুলছ মতে চলিব আৰু মুছলমানসকলে তেওঁলোকৰ ৰুলছ মতে চলিব। কিন্তু ইহুদীসকলে কনষ্টিটিউশ্যনত এনেকুৱা গাদ্দাৰী কৰিছিল, তেওঁলোকৰ মাত্ৰ এটাই শাস্তি আছিল ডিঙি কাটি পেলোৱা। ইহুদীসকলে তেওঁলোকৰ লোকক মশৱৰা দিছিল যে আমি আমাৰ শিশু আৰু মহিলাসকলক মাৰি পেলাম আৰু আমি মৃত্যুৰ আগ মুহূৰ্তলৈকে যুদ্ধ কৰিম, কিন্তু তেওঁৰ কথা কোনেও নামানিল। মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাদ বিন মুআদক সিদ্ধান্ত ল'বলৈ দিলে। সাদ বিন মুআদে ক'লে যে শিশু আৰু মহিলাসকলক এৰি দিয়া হওক আৰু তেওঁলোকৰ পুৰুষসকলৰ ডিঙি কাটি পেলোৱা হওক। ইহুদীসকলৰ কনষ্টিটিউশ্যন মতে এইটো এক ন্যূনতম পৰ্যায়ৰ শাস্তি দিয়া হৈছিল। ইয়াৰ পাছত সমগ্ৰ আৰববাসীয়ে বুজি পালে যে মুছলমানসকলক একো কৰিব নোৱাৰে আৰু মুছলমানসকলে প্ৰথমবাৰ এক ফ্ৰীডম ষ্ট্ৰং কাণ্ট্ৰি হ'বলৈ ধৰিলে আৰু মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এজন ষ্ট্ৰং বাদশাহ